Hello everyone, সকলোকে স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল এবিস টিউচনলৈ। আজি আমি তোমালোকৰ কাৰণে লৈ আহিছো আমাৰ দৈনন্দিন জীৱনত এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ যাৰ নামটো হ'ল কি কোৱাচোন গেছ কৰা ইয়েস ইয়াত লিখিয়ে থোৱা আছে ঠিক আছে চেপ্টাৰটোৰ নাম হৈ গ'ল ত্ৰিগোণমিতি। ওয়েল ত্ৰিগোণমিতি ষ্টাৰ্ট কৰিম তাৰ আগতে ভিডিঅ'ৰ মাধ্যমেদি দুই এটা কথা পাতিব বিচাৰিছো। ইতিমধ্যে বহুতখিনি ষ্টুডেন্ট ত্ৰিগোণমিতি কি জানা হৈ গলা কাৰণ এতিয়া তোমাৰ কি মাহ চলি আছে যদিও জুলাই মাহত ৰেকৰ্ড কৰিছো আগষ্ট মাহৰ 2 তাৰিখ আজি ঠিক আছে গতিকে বহুতখিনি ষ্টুডেন্টে ত্ৰিগোণমিতি কি জানা অলৰেডি শিকিলা ক'বাত নহয় ক'বাত ঠিক আছে যি সকলে একদম নাজানা ঠিক আছে নে তেওঁলোকে খুব মন দি চোৱা আৰু যি সকলে অলৰেডি জানিছা তেওঁলোকও খুব মন দি চোৱাচোন একো নাজানো বুলি ভাবি পেলাই চোৱা দেখিবা যে কিবা নহয় কিবা এটা নতুন কথা তোমালোকে শিকিবলৈ পাইছা লগতে আৰু এটা মই কথা কওঁ তোমালোকে ন যোন সকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ বোৰ্ড এক্সামত এফিয়াৰ হ'বলৈ গৈ আছে তেওঁলোকে সবেই ন 100 পাম বুলি পঢ়া খুব কষ্ট কৰা তোমালোকৰ এই যি কষ্ট পথ ন এই যি কষ্ট পথৰ সাৰথি এবিস টিউচন হ'ব আমি একদম দায়বদ্ধতাৰে প্ৰতিটো দিনে তোমালোকক আমি ভিডিঅ' দিম কুৱেশ্যনছ পেপাৰ টেষ্ট সিৰিজ এবিলাক তোমালোকক আমি যোগান ধৰিম একদম শেষ লক্ষ্যত উপনীত হোৱালৈকে তোমালোকে খালি এটা বিশেষ কাম কৰিবা যে তোমালোকৰ কাৰ কিমানখিনি এক্সপেক্টেশন স্কোৰ সেই স্কোৰটো তোমালোকে ধুনীয়াকৈ লিখিবা লিখি পেলাই তোমালোকৰ টেবুলখনত লগাবা আৰু সদায় হেতুক চাই পেলাই পঢ়া টেবুলত যেতিয়া বহিবা হেতু চাবা আৰু চাই পেলাই সেই বিশেষ যোনদিনাখন মানে তোমালোকে সদায়তো পঢ়িবলৈ যাবা ন তো পঢ়িবলৈ যাওঁতে এটা কথা ভাবিবা যে আমাৰ আজি দিনটো কিবা কাৰণে অথলে গ'ল নেকি আৰু যদি গ'ল কিয় গ'ল সেই বস্তুটো পোষ্টমৰ্টেম কৰিবা তেনেকৈ যাব নালাগে 100 পোৱা বা 95 প্লাছ পোৱাটো ইম্পসিবল নহয় মনত ৰাখিবা ষ্টুডেন্ট তোমালোকক কৈছো 100 পোৱাটো ইম্পসিবল নহয় কিউকি ইম্পসিবল ওয়ার্ডটোতে কয় আই এম পসিবল ঠিক আছে গতিকে দেৰি নকৰো ষ্টাৰ্ট কৰো আমাৰ আজিৰ চেপ্টাৰ ত্ৰিগোণমিতি চোৱা ত্ৰিগোণমিতি যে এই যে মই যে ভিডিঅ'টো বনাইছো আজি তোমালোকক মই শিকাবলৈ লৈছো কোনোবা নহয় কোনোবাই ত্ৰিগোণমিতিটো উলিয়াব লাগিব উলিয়াইছিলে কোনোবা নহয় কোনোবা ইনভেন্ট কৰিছিলে সেইটো কাৰণে তো আজি পঢ়ি আছো তো আমি তাৰ পৰা আৰম্ভ কোনে ত্ৰিগোণমিতি উলিয়াইছিলে আমাৰ হাতত যিখিনি তথ্য আছে ইজিপ্টিয়ান সকলে বেবিলিয়ান সকলে কি কৰিছিলে ত্ৰিগোণমিতি উলিয়াইছিলে ঠিক আছে মডাৰ্ণ ত্ৰিগোণমিতি বুলি যোনটো কোৱা হয় সেইটো হিপাৰকাছৰ পৰা মহান গণিতজ্ঞ হিপাৰকাছৰ পৰা আৰম্ভ হয় বুলি কয় ঠিক আছে এতিয়া আমি ত্ৰিগোণমিতি হয় কি ত্ৰিগোণমিতি নামটোৱে ত্ৰিগোণমিতি ক'ৰ পৰা আহিলে এইবিলাকৰ ওপৰত অকমান জাস্ট কৰো এটা অধ্যয়ন কৰি লওঁ ঠিক আছে ত্ৰিগোণমিতি কি হয় জানানে ত্ৰিগোণমিতি গণিতৰ এটা শাখা হয় এটা বহুত ইম্পৰ্টেন্ট শাখা হয় য'ত আমি কি কৰো কোণবিলাক আৰু বাহুবিলাকৰ অনুপাতৰ বিষয়ে অধ্যয়ন কৰো বিশেষকৈ সমকোণী ত্ৰিভুজ মই কি বুলি কলো সমকোণী ত্ৰিভুজ এটাৰ কোণবিলাক আৰু বাহুবিলাকৰ অনুপাতৰ বিষয়ে অধ্যয়ন কৰা শাখাটোৱে হৈ গ'ল ত্ৰিগোণমিতি জানে তোমাক মই দেখুৱাই দিওঁ ওকে নে এইটো এটা ধৰি লোৱা ত্ৰিভুজ তুমি বৰ্ডত এটা ত্ৰিভুজ দেখিছা যাৰ নাম দি দিলো মই এ বি সি ইয়াত এটা তিনিটা কোণ আছে এ এংগল এ এংগল বি এংগল সি অবিয়াসলি এংগল বি টু 90 ডিগ্ৰী হয় যেহেতু এটো সমকোণী ত্ৰিভুজ হয় গতিকে এংগল এ আৰু এংগল সি দুইটা কোণে কি হৈ গ'ল সূক্ষ্ম কোণ এই কোণখিনিৰ যি অনুপাত ন এই অনুপাতৰ ওপৰত আমাৰ যিটো অধ্যয়ন হ'ব লগতে ইয়াত তিনডাল বাহু আছে এডাল বাহু হৈ গ'ল এ বি এডাল বাহু হৈ গ'ল বি সি আনডাল বাহু হৈ গ'ল কি হৈ গ'ল এ সি এই বাহু তিনটাৰো যি অনুপাত আমি পাম সেই অনুপাতৰ আমি যি অধ্যয়ন হ'ব সেই অধ্যয়নটোৰ নামে হৈ গ'ল ত্ৰিগোণমিতি ঠিক আছে দ্যাট মিন্স আমাক যদি কোনোবাই সোধে যে ত্ৰিগোণমিতি মানে কি তো তুমি কি ক'বা ত্ৰিগোণমিতি হ'ল গণিতৰ এনেকুৱা এটা শাখা য'ত আমি এটা সমকোণী ত্ৰিভুজৰ কোণবিলাক আৰু বাহুবিলাকৰ অনুপাতৰ বিষয়ে অধ্যয়ন কৰিম এটা মই এটা ওয়াৰ্ড কৈ আছো সমকোণী ত্ৰিভুজ মানে কি সবেই জানা সমকোণী ত্ৰিভুজ মানে তথাপিও এতিয়াও যদি কোনোবা ষ্টুডেন্ট কেনেবাকে থাকি গ'ল সেই ষ্টুডেন্টখিনিৰ কাৰণে কৈছো সমকোণী ত্ৰিভুজ মানে কি হ'ল এনেকুৱা এটা ত্ৰিভুজ য'ত তিনিটা কোণৰ ভিতৰত যিকোনো এটা কোণ 90 ডিগ্ৰী হয় ডিগ্ৰী হ'বই লাগিব যদি 90 ডিগ্ৰী হয় তেনেহলে সেই কোণটোক কি বুলি কয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয় ঠিক আছে এতিয়া আমি আৰু এটা কথা তোমালোকক কৈ দিওঁ
ইয়াত যিখিনি PDF দিয়া থাকিব সেই PDF খিনি তোমালোকে মোৰ যে টেলিগ্ৰাম চেনেল এবিচ টিউচন তাত তোমালোকে পাই যাবা লগতে ভিডিঅ'ৰ মাধ্যমেদি মই আৰু এটা কথা তোমালোকক ক'ব বিচাৰিছো যে আমাৰ যি ডেভেলপাৰ আছে তেওঁলোকে এবিচ টিউচন নামেৰে এটা এপ ডেভেলপ কৰি আছে যেটো আমি আগষ্টৰ 3rd या 4th উইকত আমি কি কৰি দিম আমি প্লে ষ্টৰ বা তোমালোকে যেটো পোৰ্টেলটো সেই পোৰ্টেলটো তোমালোকে পাই যাবা প্লে ষ্টৰত হয়তো 2 দিন দেৰি হ'ব পাৰে ঠিক আছে তো গতিকে তাৰ এই এপৰ যোগেদিও ভিডিঅ'খিনি তোমালোকে পাই থাকিবা বিভিন্ন ধৰণৰ টেস্ট সিৰিজ আমি ইনষ্টল কৰি থাকিম আমাৰ কন্টাক্ট নাম্বাৰ দিয়া থাকিব অসমৰ যিকোনো চুকৰ পৰাই তোমালোকে ভিডিঅ'টো যদি চাই পেলাই ভাল পোৱা ঠিক আছে না এবিচ টিউচনৰ লগত এই যি এক যাত্ৰাপথ তোমালোকৰ একাডেমিক শৈক্ষিক যাত্ৰাপথত আমাক যদি সহযোগী কৰিব বিচাৰিছা তেন্তে আমাক এটা মেছেজ কৰিবা ঠিক আছে আমি তোমালোকৰ যিকোনো অসুবিধাত যিকোনো মুহূৰ্তত তোমালোকক সহায় কৰিবলৈ সদায় প্ৰস্তুত থাকিম ঠিক আছে গতিকে মই ইয়াত তোমালোকক লিখিছো এইখিনি তোমালোকে PDF পাই যাবা ত্ৰিগুণমিতি মানে কি তো ত্ৰিগুণমিতি হৈছে গণিতৰ এনেকুৱা এটা শাখা যিখিনি মই অলৰেডি তোমালোকক ক'লোৱে শাব্দিক অৰ্থত বুজালে ত্ৰিভুজৰ পৰিমাপ বা এটি অধ্যয়ন ইয়াত ত্ৰিভুজৰ কোণ আৰু বাহু আৰু সিহঁতৰ মাজৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয় বুলি লিখি থৈছো দ্যাট মিন্স এটো হৈ গল আমাৰ কি অবজেক্টিভ যে ত্ৰিগুণমিতি শিকিলেনো আমাৰ কি হ'ব ত্ৰিগুণমিতি শিকাৰ মেইন লক্ষ্যটো কি হয় আমাৰ বিভিন্ন ধৰণৰ ডে টু ডে লাইফত আমাৰ ত্ৰিগুণমিতি ব্যৱহাৰ আছে সেইবিলাকৰ উপৰিও আমি শিকিম আৰু ডে টু ডে লাইফক যদি আমি বাদ দিও আমি যদি আমাৰ একাডেমিক সাইডটো যদি আমি ভাবো তেতিয়া হলে বিভিন্ন ধৰণৰ গাণিতিক সমস্যা যিবিলাক সমকোণী ত্ৰিভুজৰ লগত জড়িত হৈ থাকে বাহু কোণ এবিলাকৰ লগত আৰু বাহু কোণৰ সম্বন্ধবিলাক আমি ফটুৱাই পেলাই আমি সেই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো ঠিক আছে না নাই এতিয়া তুমি চোৱা ত্ৰিগোণমিতি যে শব্দত এই যে ত্ৰিগোণমিতি বা ত্ৰিকোণমিতি ইংলিছত ত্ৰিগোণমিতি বুলি কয় এই যে ওয়ার্ডটো যে আমি কৈ আছো ন এই ওয়ার্ডটো এক্স্যাক্টলি কোৰ পৰা আহিলে প্ৰথমতে কিয় হল নামটো চেপ্টাৰটো নাম ত্ৰিগোণমিতি কিয় হল জানানে এটা ওয়ার্ড ত্ৰিগোণ মেট্ৰন আৰু ওয়ার্ডটো কি হয় গ্ৰীক ওয়ার্ড ঠিক আছে এই গ্ৰীক ওয়ার্ড ত্ৰিগোণ মেট্ৰনৰ পৰাই ত্ৰিগোণমিতি ওয়ার্ডটোৰ উদ্ভৱ হল কালক্ৰম ত্ৰিগোণ মেট্ৰনৰ পৰা গৈ ত্ৰিগোণমিতি হল ত্ৰিগোণ মেট্ৰন ত্ৰি মানে কি হৈ গল তিনি গণ মানে হৈ গল বাহু বা সাইডস এন্ড মেট্ৰন মানে হৈ গল জোখমাক বা মেজারমেন্ট ঠিক আছে ওকে মই অলৰেডি তোমালোকক ত্ৰিগোণমিতি শব্দটো যে ত্ৰিগোণ মেট্ৰনৰ পৰা লোৱা হৈছে হেতু কৈ দিলো মই ইয়াত লিখিও থোৱা হৈছে চোৱা ত্ৰিগোণমিতি শব্দটো গ্ৰীক শব্দ ত্ৰিগোণ মেট্ৰনৰ পৰা লোৱা হৈছে ওকে ত্ৰিগোণ মেট্ৰনৰ পৰা লোৱা হৈছে য'ত ত্ৰি মানে তিনিটা আৰু গণ মিন্স বাহু আৰু মেট্ৰন মানে মাপ বা মেজারমেন্ট বুলি কোৱা হয় ঠিক আছে এতিয়া আমি ত্ৰিগোণমিতিনো ক'ত ব্যৱহাৰ হয় সাধাৰণতে সেইখিনিৰ ওপৰত অকমান অধ্যয়ন কৰিম যেটো তোমালোকক আমাৰ বোৰ্ডখনত তোমালোকে দেখি আছা ধুনিয়াকে পজ কৰি লবা এন্ড পজ কৰি লৈ পেলা তোমালোকে লিখি লবা বা মই কৈছোৱে আমাৰ টেলিগ্ৰাম চেনেলত তোমালোকে পাবা চোৱা দেখাইটো আছে পদাৰ্থ বিজ্ঞানত পাও অভিযান্ত্ৰিকত নেভিগেশনত ভূতত্ত্ববিদত এবিলাকত আমি ত্ৰিগোণমিতি ব্যৱহাৰ কৰিব পাৰো তোমালোকক আমাৰ ডে টু ডে লাইফত ক'ত ত্ৰিগোণমিতি ব্যৱহাৰ হয় সেইখিনি ইতিমধ্যে কৈছো আৰু এটা কওঁ তোমালোকে জানি আচৰিত হবা এখন দেশৰ যদি ত্ৰিগোণমিতিটোৱে উইক হৈ যায় ন তো দেশখন তোমাৰ শত্ৰুপক্ষৰ হাতত যুদ্ধত হাৰি যাব তুমি ভাবিলা এটো চাই কি কথা কলে এখন যুদ্ধ হাৰি যাব শত্ৰুপক্ষৰ হাতত তাৰ কাৰণে ত্ৰিগোণমিতি yes ত্ৰিগোণমিতি বহুত ইম্পৰ্টেন্ট হয় অকল যে ত্ৰিগোণমিতি ইউজ হয় বা আমি যেনেকৈ ত্ৰিগোণমিতিটো পঢ়িম তেনেকুৱা কথা নাই কিন্তু ত্ৰিগোণমিতি বহুত ইউজ হয় কেনেকৈ ইউজ হয় ত্ৰিগোণমিতি ধৰি লোৱা ঠিক আছে এটো বৰ্ডাৰ হয় আৰু ইয়াতে আমাৰ কোনোবা শত্ৰু দেশৰ ইয়াতে বাংকাৰ বিলাক আছে আৰু আমি একদম হেভি মেচিনছ গান বিলাক আমাৰ ইয়াত আছে আমাৰ হেভি মেচিনছ গান বিলাক ইয়াতে আছে ঠিক আছে একদম এনেকৈ টুৱাইটো আছে হেভি মেচিনছ গান ঠিক আছে এই বাংকাৰটো এটা ধ্বংস কৰিবৰ কাৰণে মই তেতিয়া ফায়াৰ কৰি দিম ঠিক আছে নাই তো ইয়াত ত্ৰিগোণমিতি ইউজ হ'ব অকল ত্ৰিগোণমিতি নহয় ইয়াত ফিজিক্স ইউজ হ'ব বিভিন্ন আৰু কিবা কিবি বেলেগ বস্তু ইউজ হ'ব তেওঁলোকৰ নিজস্ব কিছুমান
কেলকুলেশ্যনছ ধ্যান ধাৰণা থাকিব তেওঁলোকৰ সেইবিলাকো ইউজ কৰিব কিন্তু ইয়েছ ট্ৰিগনমেট্ৰি ইউজ হ'ব আৰু সেইটোত যদি অকমানো যদি খেলি মেলি হৈ যায় য'ত বাংকাৰটো আছে সেই বাংকাৰটো তেওঁলোকে তোমাৰ ষ্ট্ৰাইক নকৰি পেলাই কোনোবা বেলেগ জেগাত ষ্ট্ৰাইক কৰিবগৈ আৰু বেলেগ জেগাত যদি ষ্ট্ৰাইক কৰি দিয়েগৈ গৈ পেলাই তেওঁলোকেতো গমেই পাই যাব তো বুজি পাইছা ন এয়াৰ ষ্ট্ৰাইক কৰিবলৈও ট্ৰিগনমেট্ৰি লাগিব ঠিক আছে নাই সেইটো কাৰণে আমাৰ অলৰেডি তোমালোকক দেখুৱাই হৈছিলে যে নেভিগেশ্যনত ট্ৰিগনমেট্ৰি ইউজ হয় বা ঠিক আছে আৰু কেইটামান মই তোমাক কথা কওঁ আৰু তোমালোকে ক'ত ট্ৰিগনমেট্ৰি পাবা ঠিক আছে ধৰি লোৱা এইটো এটা ৰাস্তা আৰু এইটো এটা বিল্ডিং আৰু এইটো তুমি নিজকে ধৰি লোৱা ঠিক আছে নাই তুমি এটা এইপিনে খোজকাঢ়ি গৈ আছা ঠিক আছে নাই এইপিনে যে খোজকাঢ়ি গৈ আছা তুমি এইখিনিৰ পৰা এই বিল্ডিংটোৰ এইখিনি পাবলৈ কিমান সময় লাগিব তুমি সেইটো ট্ৰিগনমেট্ৰি সহায়ত উলিয়াব পাৰিবা ঠিক আছে নাই সেইটো পাৰিবা লগতে চোৱা এই বিল্ডিংটোৰ উচ্চতা তুমি এটা ফুট স্কেল এডাল লৈ পেলাই এনেকে উঠি পেলাই এনেকে নামি আহি পেলাই জুখি নাথাকা ন সেইটো কিন্তু এই বিল্ডিংটোৰ উচ্চতা যোনটো উচ্চতা হ'ব সেইটো ট্ৰিগনমেট্ৰিৰ সহায়ত দিব পাৰিম লগতে তুমি এনেকে গৈ আছিলা ঠিক আছে এইটো তুমি হয় তুমি গৈ থাকোঁতে দেখিলা এটা বেলুন এইটো অলপ সময় পিছত বেলুনটো গৈ পেলাই এইখিনি পালেগে এটা এই বেলুনটো এই কোণৰ পৰা এইখিনিলে কিমান দূৰত্ব কভাৰ কৰিলে সেইটো তুমি ট্ৰিগনমেট্ৰিৰ সহায়ত উলিয়াব পাৰিবা এটা তুমি মনত আহিবা কেনেকে উলিয়াবা শক্তিমান হৈ পেলাই শক্তিমান এনেকে গৈ তুমি ওপৰলৈ উঠি যাবা নেকি নোলাও ন একদম বোলে এইকণলৈ গ'লো গৈ পেলাই এনেকে জুখি দিলোগে গৈ পেলাই তেনেকে নহয় ন এইটোতো তুমি ট্ৰিগনমেট্ৰি ব্যৱহাৰ কৰিবা আৰু ট্ৰিগনমেট্ৰি ব্যৱহাৰ কৰিয়ে তুমি উলিয়াব পাৰিবা গতিকে ভাবা আমি যোনটো টপিক পঢ়ি আছো সেই টপিকটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় ঠিক আছে নাই ওয়েল আমি ট্ৰিগনমেট্ৰি পঢ়িম এতিয়ালৈকে একচুৱেলি পঢ়া নাই মানে তুমি চোৱা কিমান ইম্পৰ্টেণ্ট এটা টপিক আমি পঢ়িবলৈ লৈছো এতিয়া ট্ৰিগনমেট্ৰি পঢ়িম তাৰ আগতে আমি সমকোণী ত্ৰিভুজ এটাৰ আমি বাহুবিলাক আৰু কোণবিলাকৰ বিষয়ে অকমান অধ্যয়ন কৰি লওঁ ঠিক আছে চোৱা এ বি চি এটা সমকোণী যদি ত্ৰিভুজ হয় ঠিক আছে নাই তো এইটো কোণ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী একদম ঠিক সন্মুখত যোনডাল বাহু থাকিব সেই বাহুডালকে কি বুলি ক'ব হাইপোটেনিয়াছ বা অসমীয়াত আমি কি বুলি ক'ম অতিভুজ ঠিক আছে আৰু এতিয়া তুমি যেনেকে ভিডিঅটো দেখি আছা তোমাৰ দেখাৰ পৰা এই বিচিডাল এডাল হৈ গ'ল ভূমি মানে কি হয় যাৰ ওপৰত আমি খাৰা হৈ থাকো এটা আমাৰ কাৰণে ভূমি কোনটো আমি মাটি এই ফ্লোৰখনে ভূমি কাৰণ ভূমি এই ফ্লোৰখনৰ ওপৰত মই খাৰা হৈ আছো যোনটো বস্তুৰ ওপৰত খাৰা হৈ থাকে উঠি থাকে তাকে কি বুলি কয় ভূমি বুলি কয় আৰু এইটো মোৰ কাৰণে হৈ গ'ল লম্ব ইনে এই ত্ৰিভুজটোৰ কাৰণে কৈছো মই ত্ৰিভুজটোৰ কাৰণে এইটো হৈ গ'ল অতিভুজ এইটো হৈ গ'ল ভূমি আৰু এইটো হৈ গ'ল কি হৈ গ'ল লম্ব ঠিক আছে কি নাই কিন্তু আমি ট্ৰিগনমেট্ৰি যেতিয়া মেটচ কৰিম ট্ৰিগনমেট্ৰিৰ কাৰণে কোণবিলাকৰ কাৰণে ৰেচিঅ' বিলাক বেলেগ বেলেগ হৈ যাবগে গৈ পেলাই সেইখিনি আমি শিকিবগে লাগিব এতিয়া আমি ট্ৰিগনমেট্ৰিত বাহুবোৰৰ পৰিচয় এইটো এটা টপিক নাম দি দিছো ট্ৰিগনমেট্ৰিত কিন্তু আমি বাহুবিলাক বেলেগ ধৰণে শিকিব লাগিব ওকে তাৰ আগত আমি আৰু অকমান চাই লোৱা এইটো যদি ইউ ভি W হয় এটো হৈ গল 90 ডিগ্ৰী তো গতিকে 90 ডিগ্ৰী সন্মুখৰ ডালে সদায় হৈ যাব কি যাব হাইপোটেনিয়াছ হৈ যাব এনেকে যদি মোৰ কাৰণে 90 ডিগ্ৰী হয় এটো যদি ট্ৰায়াঙ্গল হয় সনিবা পি কিউ আর এই 90 ডিগ্ৰী সন্মুখৰ ডাল সদায় কি হৈ যাব হাইপোটেনিয়াছ সদায় গম পাবা এটো কথা যে 90 ডিগ্ৰী কোনটো সন্মুখৰ বাহুডাল সদায় হাইপোটেনিয়াছ এটা ট্ৰিগনমেট্ৰিত বাহুবোৰৰ পৰিচয় আমি এই টপিকত শিকিম চোৱা ইয়াত এটা ত্ৰিভুজ লোৱা হৈছে ABC ঠিক আছে না যত বি কোণটো সমকোণ গতিকে বি কোণ যেহেতু সমকোণ এই বি কোণৰ সন্মুখৰ যোনডাল বাহু এডালে হৈ গল অতিভুজ বা হাইপোটেনিয়াছ আমি এইচ দি চাও ঠিক আছে না ট্ৰিগনমেট্ৰিত এটা তুমি চোৱা ট্ৰিগনমেট্ৰি মেথছ আমি যেতিয়া কৰিম ন পাৰপেন্ডিকুলাৰ কোণডাল বেস কোণডাল হেতু কিন্তু আমি জানিব লাগিব ঠিক আছে না নাই আমি ঘপাঘপ কৈ দিব ন যে এডাল পাৰপেন্ডিকুলাৰ হ'ব বা এডাল বেস মানে এডাল ভূমি বা এটো হৈ গল লম্ব ঠিক আছে না তাৰ কাৰণে আমাৰ সবতকৈ ইম্পৰ্টেন্ট হৈ গল কনসিডাৰিং এংগলটো যে আমি কোনটো কোণ আমি কনসিডাৰ কৰি লৈছো এটা ইয়াত চোৱা ইয়াত এ কোণৰ কাৰণে আমি ধৰি ললো এ কোণ হয় এটো এ কোণ ন এ কোণটোক আমি এই ত্ৰিভুজটোত কনসিডাৰ কৰি লৈছো এটা এ কোণটোৰ যোনটো সন্মুখৰ বাহুডাল ন এ কোণৰ যোনডাল বিপৰীত বাহুডাল এডালকে কি বুলি কয় লম্ব বা পাৰপেন্ডিকুলাৰ 90 ডিগ্ৰী সন্মুখৰ ডালটো হৈ গল তোমাৰ হাইপোটেনিয়াছ এটা এংগুল এ যদি মোৰ কাৰণে কনসিডাৰ হয় তেতিয়া হলে BC ডাল হইবা মোৰ কাৰণে কি লম্ব আৰু যোনডাল বাহু থাকি গল সেইডালে হৈ গল সন্নিহিত বাহু বা কি বুলি কয়
ভূমি বা ইংলিছত আমাৰ কি বুলি কয় বেছ, যাক আমি বি দি প্ৰকাশ কৰোঁ। বুজি পালা ন? এতিয়া আমি যদি এই ত্ৰিভুজটো চাওঁ ABC, একে ABC ত্ৰিভুজ লৈছো, বি কোণটো সমকোণ, এই চিনটো সমকোণ বুজায়। তো ইয়াৰ সন্মুখৰ বাহুডাল অতিভুজ, হাইপোটেনিয়াছ, এডাল ফিক্সড। ঠিক আছে, এতিয়া আমি কোনটো কোণক কনসিডাৰ কৰিছো চোৱা, এই চিটোক যেতিয়া কনসিডাৰ কৰিলো, তো এই কোণটোৰ কাৰণে মই ভূমি বা পাৰপেণ্ডিকুলাৰ কোণডাল লৈ ল'ম, ভূমি বা পাৰপেণ্ডিকুলাৰ। চোৱা, এংগল চিৰ সন্মুখৰ যোনডাল বাহু, এই চিৰ সন্মুখৰ, এংগল চিৰ সন্মুখৰ বাহুডালে হৈ যাব লম্ব বা পাৰপেণ্ডিকুলাৰ। ঠিক আছে, এডাল যদি অতিভুজ হয়, এডাল যদি মানে কোণটোৰ বিপৰীত বাহুডাল, কোণটোৰ বিপৰীত বাহুডালক সদায় লম্ব বা কি বুলি কয়, এইটো কি বুলি কয়, পাৰপেণ্ডিকুলাৰ বুলি কয়। ঠিক আছে, যাক আমি পি দি কৰো। আৰু যোনডাল বাহু থাকি গ'ল সেইডালে হৈ যাব সন্নিহিত বাহু, বা আমি কি বুলি কওঁ, ভূমি, বা আমি কি বুলি কওঁ, বেছ। ঠিক আছে কি নাই? তো এইটোৱে হৈ গ'ল তোমাৰ কথা, এইখিনি আমি শিকিলো। গতিকে মই আৰু কেইটামান তোমালোকক ধুনীয়াকৈ গতিকে আমি ভালকৈ শিকিলো। এতিয়া তুমি চোৱা ভালকৈ আৰু একদম কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে তুমি চোৱা। ঠিক আছে নাই? এটা মই যদি কওঁ এই ত্ৰিভুজটোত হাইপোটেনিয়াছ কোনডাল, হাইপোটেনিয়াছ এইটো 90 ডিগ্ৰী সন্মুখৰডাল, এডাল হৈ গ'ল হাইপোটেনিয়াছ। এটা মই যদি এংগল পি টো কনসিডাৰ কৰো, এংগল পিৰ কাৰণে সন্মুখৰ বাহুডাল এডাল হৈ যাব পাৰপেণ্ডিকুলাৰ, এডাল যদি হাইপোটেনিয়াছ, এডাল যদি পাৰপেণ্ডিকুলাৰ, তো অবভিয়াছলি এডাল হৈ যাব বেছ, এই পি কিউডাল হৈ যাব বেছ। বেছ আমি আৰু এটা নিয়মত চাব পাৰো, আৰু নিয়মটো কি হৈ গ'ল চোৱা, এইটো পি হয় ন, এইটো পি কোণ, এই পি দি পেলাই দুডাল বাহু গৈছে, এডাল বাহু হৈ গ'ল পি আৰ, আনডাল বাহু হৈ গৈছে কি পি কিউ। তাৰে পি আৰ ডাল অলৰেডি হাইপোটেনিয়াছ হয়, গতিকে পি কিউ ডালে মোৰ কাৰণে হ'ব বেছ। ঠিক আছে, আকৌ যদি মোৰ কাৰণে ট্ৰায়াঙ্গলটো এনেকা হৈ যায়গে গৈ পেলাই, তুমি চোৱা এনেকে যদি মই লওঁ ইউ ভি ডব্লিউ, এটা ইউ, এইটোতো ইউ হৈ গ'ল, তাৰ সন্মুখৰ বাহুডাল এডাল হৈ গ'ল মোৰ কাৰণে কি হাইপোটেনিয়াছ। এটা মই যদি ভি চাওঁ, ভিৰ কাৰণে মোৰ সন্মুখৰ বাহুডাল, এংগল ভিৰ একদম সন্মুখ, এইটো এংগল ভি, তাৰ সন্মুখৰ বাহুডাল এইডালে হৈ গ'ল মোৰ কাৰণে পাৰপেণ্ডিকুলাৰ। এডাল হৈ গ'ল হাইপোটেনিয়াছ, এডাল হৈ গ'ল পাৰপেণ্ডিকুলাৰ, দ্যাট মিন্স এডাল হৈ গ'ল বেছ। বা আমি এনেকৈও চাব পাৰোঁ যে বি দি পেলাই এডাল বাহু গৈছে আৰু এডাল বাহু গৈছে বি কোণটোৱেদি, এডালটো অলৰেডি হাইপোটেনিয়াছ হৈ আছে, গতিকে এডালে হৈ যাব মোৰ কাৰণে কি বেছ বা সন্নিহিত বাহু। ঠিক আছে না? ঠিক তেনেকে মই যদি ডাব্লিউ চাওঁ, বেলেগ এটা ট্ৰায়াঙ্গল লৈ লওঁ। ঠিক আছে না? এবাৰ এনেকে লওঁ, চাই লোৱা। ওকে, পি কিউ আৰ, এবাৰ যদি মই আৰ এংগলটো লওঁ, আৰু ইয়াৰ সন্মুখৰ বাহুডাল এডাল হৈ গ'ল পাৰপেণ্ডিকুলাৰ, এইটোতো 90 ডিগ্ৰী, ইয়াৰ সন্মুখৰ এডাল হৈ গ'ল কি হৈ গ'ল হাইপোটেনিয়াছ, তো এডাল থাকি গ'ল কি গ'ল, এডাল বেছ। বা আৰে দি পেলাই এডাল গৈছে, এডাল বাহু, এডালটো হাইপোটেনিয়াছ হৈ গ'ল, তো এডাল হৈ গ'ল বেছ। এই চেপ্টাৰ পঢ়ি আছো ত্ৰিগোণমিতি। এতিয়ালৈকে আমি ত্ৰিগোণমিতি মেইন ইন্টাৰেষ্টিং ফেক্ট বিলাকত সোমোৱাই নাই, কিন্তু আমি এতিয়া সোমাম যে ত্ৰিগোণমিতি চেপ্টাৰটোত মুঠ 6টা মূল উপাদান আছে, আৰু যাৰ নাম হৈ গ'ল সাইন, কোসাইন, টেনজেন্ট, কোটেনজেন্ট, সেকেন্ড, কোসেকেন্ড। ঠিক আছে, এতিয়া এই যে সাইন, কোসাইন, টেনজেন্ট, কোটেনজেন্ট, সেকেন্ড বা কোসেকেন্ড, ইহঁতক আমি কমপ্লিট নামটো দি আমি নপঢ়ো, আমি ইহঁতৰ এব্ৰিভিয়েশ্যন ইউজ কৰিম। তো এব্ৰিভিয়েশ্যনটো কি হৈ যাব, এই যে কোসেকেন্ড হয় ন, ইয়াৰ নামটো একচুৱেলি কি হয় জানানে, কসেক। এই যে সেকেন্ড হয়, ইয়াৰ নামটো কি হয় জানানে, সেক। এই যে কোটেনজেন্ট হয়, ইয়াৰ নামটো হৈ যায় কট। টেনজেন্টৰ এব্ৰিভিয়েশ্যনটো কি হৈ যায়, টেন। কোসাইনৰ এব্ৰিভিয়েশ্যন হৈ যায় কস, আৰু সাইনৰ কি হৈ যায়, সাইন। ঠিক আছে, তো গতিকে আমি এব্ৰিভিয়েশ্যনটোৱে ইউজ কৰিম। গতিকে আমি ত্ৰিগোণমিতিৰ মূল উপাদান কেইটা পালো, সাইন, কস, টেন, কট, সেক আৰু কি বুলি কসেক। কিন্তু একেটা কিন্তু মেইন মূল উপাদান নহয়, এই মূল উপাদান কেইটাৰ এব্ৰিভিয়েশ্যন হে। ঠিক আছে নাই? কথা এটা ষ্ট্ৰাইক কৰিছে নাই মাইণ্ডত? তোমাক সুধিছো, কথা এটা মাইণ্ডত ষ্ট্ৰাইক কৰিছে নে? তুমি ভাবিছা কি কথা ক'লে বা ছাৰে? উপাদান কেইটা আছে? 6টা। 7টা কিয় নহ'ল? 8টা কিয় নহ'ল? এইটোতো সুধিব পাৰিলোহেঁতেন মনত এইটো কুৱেশ্যন আহিবই লাগিছিলে এজ এ ষ্টুডেণ্টে, যে 7টা কিয় নহ'ল, 8টা কিয় নহ'ল? য়েছ, আমি তাৰ কাৰণেও আমি ক'ব পাৰো। কেনেকে ক'ব পাৰো চোৱা,
যেতিয়া মহান গণিতজ্ঞবিলাকে উপাদানখিনি উলিয়াইছিলে তেতিয়া 6টাই ওলাব বা 7টাই ওলাব তেনেকৈ একো ভবা নাছিলে। যিহেতু এই অধ্যয়নটো এটা ৰাইট ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজৰ ওপৰত হৈছিল আৰু তাৰ যিহেতু বাহুবিলাক কিমানটা আছিলে 3ডালে বাহু আছিলে। এই 3ডাল বাহু কি কৰিছিলে তেওঁলোকে ষ্টাডি কৰিছিলে, অনুপাতবিলাক জুখি আছিলে। মই কৈছোৱেই ত্ৰিগোণমিতি মানে কি হয়, বাহুবিলাকৰ অনুপাতৰ অধ্যয়নটোৱে হৈ গ'ল ত্ৰিগোণমিতি। তো তেওঁলোকে অধ্যয়ন কৰিলে কেনেকৈ যে এ বি চোৱা এতিয়া সমকোণী ত্ৰিভুজটো হৈছে তো অবিয়াছলি এ বিৰ এটা মান থাকিব, এডালৰ এডাল মান থাকিব। ঠিক তেনেকৈ এই হাইপোটেনিয়াছ এ চি ডালৰ এডাল মান থাকিব। এটা এওঁলোকৰ অনুপাত, অনুপাত মানে কি হয় যে এ বি বাই কি কৰি দিলে এ চি কৰি দিলে, এইটো এটা অনুপাত। এডাল কৰি চালে তেওঁলোকে কিবা এটা পালে নিউমেৰিকেলছ ভেলু এটা, সেইটো বাদ দিয়া। উল্টাকেও তেনেকে কৰিব পাৰে ন যে ওকে এডাল যদি আমি এনেকে চালো কনভাৰ্সলি এই বাহুডাল আৰু এডাল বাহু চালে কেইটা পালে, দুটা পালে, দুটা কেছ পালে ন যে এ বি বাই এ চি, ঠিক আছে না, বা এ চি বাই কি পালে এ বি। এবাৰ তেওঁলোকে এডাল বাহু চালে অনুপাত উলিয়াই পেলাই এ বি বাই বি চি, আকৌ উল্টাই পেলাই চালে বি চি বাই এ বি, বুজি পালে নাই, মানে এ বি বাই বি চি, আকৌ পালে বি চি বাই এ বি। আকৌ কি হল জানানে, এ চি বাই বি চি কৰিও চালে তেওঁলোকে, আকৌ উল্টাই কনভাৰ্সলি বি চি বাই এ চি কৰিও পালে। তো মুঠতে কিমানটা কেছ পালে তেওঁলোকে, 6টাই কেছ পালে যে এডাল বাহু আৰু এডাল, 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 এই 6টাই কেছ পালে আৰু 6টা নাম তেওঁলোকে থিৰাং কৰি ললে। ঠিক আছে না, এতিয়া কোনটোৰ নাম কি হব সেইটোৱে আমি ক'ব লাগে বা আমি কি শিকাব লাগে যে কোনটো ষ্টাডি, ইয়াত যে 6টা ষ্টাডি পালে কোনটো ষ্টাডিৰ নাম সাইন, কোনটো ষ্টাডিৰ নাম কস, কোনটো ষ্টাডিৰ নাম টেনজেন্ট, কোটেনজেন্ট, সেকেন্ড, কোসেকেন্ড, কোনটোৰ নাম কি হয় সেইখিনিয়ে শিকাটোৱে হৈ গ'ল ত্ৰিগোণমিতিৰ মেইন অধ্যয়ন। বোৰ্ডত মই গোটেইখিনি ত্ৰিগোণমিতি অনুপাতৰ বিষয়ে লিখি থোৱা আছে, তোমালোকে দেখি চাই এটা ৰাইট ট্ৰায়াঙ্গল ইয়াত আঁকি থৈছো, যাৰ নাম দি দিলো মই, এইটো হৈ গ'ল এ, এইটো হৈ গ'ল বি, এইটো হৈ গ'ল চি। এইটো যিহেতু 90 ডিগ্ৰী হয় তো ইয়াৰ সন্মুখৰ বাহুডাল অতিভুজ বা কি হৈ গ'ল হাইপোটেনিয়াছ। এতিয়া চোৱা 6টা ষ্টাডি পাইছিলে আৰু কোনটো ষ্টাডিৰ নাম কোনটো হ'ব সেইটোকে আমি সুধিব লাগে। এটা মোক কোনোবাই যদি কৈ দিয়ে সাইন মানে কি, হোৱাট ইজ সাইন, আমাৰ যোনখিনি ষ্টুডেণ্টে শিকিছা তাকেই মই সুধিছো, কোৱাচোন হোৱাট ইজ সাইন। সাইন তুমি তোমাৰ মনত আহি যাব পি বাই এইচ সাইন মানে, ঠিক আছে নাই, একচুৱেলি সাইন মানে পি বাই এইচ তেনেকে নকয়, সাইন এটা অধ্যয়ন হয়। এই যে সাইন যে সাইনটো কি হয়, এটা অধ্যয়ন। কাৰ অধ্যয়ন, সমকোণী ত্ৰিভুজ এটাৰ কোনোবা এটা কোণৰ পৰা সেই কোণটোৰ বিপৰীত বাহুডাল আৰু অতিভুজডালৰ অনুপাতৰ যি অধ্যয়ন, সেই অধ্যয়নটোৰ নামেই হৈ গ'ল সাইন। কস মানে আমাৰ বহুতে কৈ দিব যে বি বাই এইচ, নহয়, কস মানেও এক অধ্যয়ন হয়। কি অধ্যয়ন হয়, সমকোণী ত্ৰিভুজ এটাৰ কোনোবা এটা বিশেষ কোণৰ ভূমিডাল আৰু হাইপোটেনিয়াছ মানে অতিভুজৰ যি অনুপাত, সেই অনুপাতৰ অধ্যয়নটোৰ নামেই হৈ গ'ল কস। বোৰ্ডত লিখি থৈছো, বহুত ভালকে বুজি পাবা, চাই লোৱা। বোৰ্ডত লিখি থোৱা আছে সাইন থিটা ইকুৱেল টু বিপৰীত বাহু বাই অতিভুজ। ইয়াত এই যে ৱৰ্ডটো দেখিছা তুমি থিটা, থিটা মানে কি হয়, এই যে দেখিলো আমি থিটা, এইটো মানে কি হয়, থিটা এটা গ্ৰীক লেটাৰ, থিটা এটা কনচিডাৰিং এংগুল। ধৰি লোৱা এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ এইটো সমকোণ, গতিকে আমি ষ্টাডিটো হয় এ নহয় চিট কৰিম, মই ধৰি ললো এংগুল এইটোকে থিটা, মানে কনচিডাৰিং এংগুল। কিয় ইউজ কৰিবলগীয়া হ'ল, ধৰি লোৱা মই এ সাইন এ বুলি লিখো, ঠিক আছে নাই, সাইন এ বুলি লিখিলে তুমি কোনোবাই এনেকে ভাবিবও পাৰা যে এই গোটেই ষ্টাডিটো বা গোটেই ফৰ্মুলাটো এংগুল এৰ কাৰণে, চিট কৰিলে নহ'ব চাগে। তো সেইটো কাৰণে এ বি এইবিলাকৰ জেগাত আমি কি ইউজ কৰিছো সাইন থিটা, মানে যিকোনো এটা সূক্ষ্ম কোণৰ কাৰণে হ'ব। আৰু সাইন থিটা মানে কি হৈ গ'ল, বিপৰীত বাহু বাই অতিভুজ। মই অকমান আগতেও কৈছো সাইন এক অধ্যয়ন, সমকোণী ত্ৰিভুজ এটাৰ বিপৰীত বাহুটো আৰু অতিভুজডালৰ অধ্যয়ন। কাৰ বিপৰীত বাহু, যোনটো কনচিডাৰিং এংগুল, যোনটো এংগুলক আমি কনচিডাৰ কৰি, য'ত আমি সাইনটো ইউজ কৰিছো বুলি ভাবিম যে ইয়াত মই সাইন ফাংচন যদি ইউজ কৰো এই কনতে এংগুল এইটো, তো এই এংগুলটোৰ বিপৰীত বাহু মানে কোনডাল হ'ব, এংগুলটো এই এংগুলটোৰ বিপৰীত বাহু হৈ গ'ল বি চি, আৰু অতিভুজ এডালটো অতিভুজ হাইপোটেনিয়াছ, এচি হয় 90 ডিগ্ৰীৰ সন্মুখৰ ডাল অতিভুজ, এইটো এংগুলৰ বিপৰীত বাহু, তাকে কি বুলি কয় পাৰপেণ্ডিকুলাৰ বাই কি হয় লম্ব, এটোকে কি বুলি কয় পি বাই এইচ।
মই তোমালোকক কৈছো ন 6টা ত্ৰিগোনোমেট্ৰিক ৰেচিঅ' আছে, তাৰ ভিতৰত 2টা মনত ৰখোৱা, খালি অকল 2টা। ঠিক আছে, 2টাক মনত ৰখাই দিয়াৰ পিছত তোমাৰ বাকী গোটেই কেইটা অট'মেটিকলি নিজে নিজে আপনি আপ মনত ৰখি যাব। কেনেকে ৰখি যাব? সাইন মনত ৰখোৱা আৰু কস। সাইন মনত থাকিল নে? সাইন মনত ৰাখিবলৈ একদম ইজি হৈ গ'ল p/h। ঠিক আছে না, বিপৰীত বাহু বাই অতিভুজ। কাৰ বিপৰীত বাহু? কোণটোৰ, যোনটো কোণ কৰিলো। ঠিক আছে, আমি আৰু তীৰ শিকাম। ঠিক আছে, এতিয়া আমি চোৱা, আমি যদি এটা চিট, তুমি ভাবা এইটো চোৱা চিট, আমি যদি এই চিট যদি কনসিডাৰ কৰো, তাত যদি মই সাইন ফাংশন, ইয়াত যদি মই সাইন চি মানে সাইন থিটা এইটো কথা কওঁ, তেতিয়া এই কোণটোৰ কাৰণে বিপৰীত বাহু কোণডাল হৈ যাব এ বি, আৰু অতিভুজটো ফিক্সড, হাইপোটেনিয়াস ফিক্সড, 90 ডিগ্ৰী সন্মুখৰডাল, বাই কি হৈ যাব এ চি। ঠিক আছে, এতিয়া আমি কি কৰিম? কস। কস মানে কি আমি চাম। ঠিক আছে, কস। কস মানে কি হয়? সন্নিহিত বাহু বাই অতিভুজ। সন্নিহিত বাহু কি বুলি কয়? ভূমি। ভূমি বাই অতিভুজ বা বেস বাই হাইপোটেনিয়াস। সন্নিহিত বাহু। কাৰ সন্নিহিত বাহু? যোনটো আমাৰ কাৰণে কনসিডাৰিং এংগল হ'ব, যোনটো এংগলক আমি কনসিডাৰ কৰি থৈছো। চোৱা, এংগুল এট মই কনসিডাৰ কৰিলো, এংগুল এটোক মই থিটা বুলি কনসিডাৰ কৰিলো, বা এংগুল এট মই মেথছটো এই এংগুল এট মই কস ফাংশনটো ইউজ কৰিছো বুলি যদি কৈ দিওঁ। চোৱা, এংগুল এৰ যোনটো একদম এংগুল এৰ পৰা এনেকে চোৱা সন্মুখৰ বাহুডাল, এডাল সদায় কি হৈ যাব? পাৰপেন্ডিকুলাৰ। সদায় মনত ৰাখিবা, বিপৰীত বাহু। সন্মুখটো কি বুলি কয়? বিপৰীত বাহু। বিপৰীত বাহুক আমি পাৰপেন্ডিকুলাৰ বুলি জানো। এইটো হৈ গ'ল 90 ডিগ্ৰী কোণটো, এইটো একদম এডাল দিছা না, এইটো 90 ডিগ্ৰী কোণটো। ইয়াৰ সন্মুখৰ বাহুডাল কি হৈ গ'ল? হাইপোটেনিয়াস বা অতিভুজ। এডালো গ'ল, এডালো গ'ল, থাকি গ'লটো এডাল। এডালে হৈ গ'ল ভূমি বা কি হৈ গ'ল? বেস। এনেকৈ ভাবিব পাৰো, আগতেও কৈছো তোমালোকক যে এংগুলে, এইটো এংগুলে এটো দি পেলাই এই এংগুল এটো দি এডাল বাহু গৈছে, সেডালটো অলৰেডি হাইপোটেনিয়াস, বাকি এডাল বাহুও গৈছে, তো সেডালে হৈ যাব মোৰ কাৰণে কি? ভূমি। তো গতিকে কস মানে আমি গম পালো, কি গম পালো? তেনেকে সাইন মানে আমি গম পাইছিলো p/h, আমি কস মানে গম পালো, এনেকে আমি সাইন মানে গম পালো p/h, কস মানে আমি গম পালো b/h। সাইন মানে p/h, কস মানে b/h। এতিয়া tan, tan মানে কি হয়? tan মানে হৈ গ'ল সাইন আৰু কসৰ নিউমেৰেটৰ লবক এটা যিটো আছে সেইটো লৈ লোৱা খালি। তো সাইনত কি আছিলে? বিপৰীত বাহু বাই অতিভুজ। কসত কি আছিলে? সন্নিহিত বাহু বাই অতিভুজ। গতিকে tan মানে কি হ'ব? চোৱা, ইয়াৰ নিউমেৰেটৰ কি আছিলে? ইয়াৰ লবত, মানে লবত বিপৰীত বাহু, আৰু ইয়াৰ লগত কি আছিলে? সন্নিহিত বাহু। চোৱা, ইহঁত দুটাৰ লবক এটা বা নিউমেৰেটৰ এটাৰ পৰা আমি উলিয়াই দিলো। মই কৈছিলো তোমালোকক দুটা খালি মনত ৰখোৱা, সাইন আৰু কস। সাইন মানে বিপৰীত বাহু বাই অতিভুজ, কস মানে সন্নিহিত বাহু বাই অতিভুজ। ঠিক আছে না, ইংলিছত p/h, কস মানে b/h। গতিকে নিউমেৰেটৰ এটা কি যাব? p/b। গতিকে tan মানে আমাক যদি কোনোবাই সোধে tan মানে কি হয়, তো tan মানে কি হয় যদি তোমাক সোধে, তুমি কি কবা? যে এটা tan এটা অধ্যয়ন হয়, টেনজেন্ট এটা অধ্যয়ন, সমকোণী ত্ৰিভুজ এটাৰ এটা কোণৰ পৰা সূক্ষ্ম কোণ এটাৰ বিপৰীত বাহুডাল আৰু সন্নিহিত বাহুডালৰ যি অনুপাত, সেই অনুপাতৰ অধ্যয়নটোৱে হৈ গ'ল টেনজেন্ট। বা আকৌ এনেকেও ক'ব পাৰা, tan মানে চোৱা, এই মই যে p/b এইটো লৈ ল'বলৈ কৈছো, একচুৱেলি কিয় ল'ব পাৰো জানানে? একচুৱেলি tan যোনটো অধ্যয়ন হয় ন, tanটোৱে সদায় কাক বুজাই জানানে? সাইন থিটা আৰু কস থিটা অনুপাতটোক বুজায়। গতিকে টেনজেন্ট মানে কি হয়? টেনজেন্ট এনেকুৱা এটা অধ্যয়ন য'ত সাইন থিটা আৰু কস থিটাৰ অনুপাতৰ বিষয়ে শিকা হয়। ঠিক আছে, এতিয়া তুমি চোৱা, সাইন থিটা মানে কি আছিলে? p/h, আৰু কস থিটা মানে কি আছিলে? b/h। তো আমি জানোৱেই a/b ডিভাইডেড বাই যদি c/d এনেকুৱা টাইপত থাকে, যোনটো লবত থকাটো আমি লিখি দিওঁ a/b, আৰু যোনটো হৰত থাকে সেইটো কি হৈ যায়? উল্টি যায়, c/d টো উল্টি যাব। তো ইয়াতো কি হ'ব? একে কথাই হ'ব, p/h আছে নিউমেৰেটৰ, এইটো উল্টি যাব, b/h টো কি যাব? h/b। গতিকে h কেনসেল, তো থাকি গ'ল কি? p/b। গতিকে tan থিটা মানে হৈ গ'ল p/b। চোৱা, আমি দুটা শিকিছিলো, দুটাৰ পৰা আমি তিনটা পালো। এতিয়া এই ইহঁত তিনটা যে ন, তো ইহঁত তিনিটাৰ তিনিখন ঘৰৰ ল'ৰা ভাবি ললো আমি মনতে। ঠিক আছে নে? আৰু সিহঁতৰ এটা এটা সিবলিংছ আছে। এতিয়া আমি কেতিয়াবা সচৰাচৰ কোৱা শুনো ন, এনে মইতো জাষ্ট এনে ৰিলেট কৰি দিছো। ঠিক আছে, অকমান জমনি কৰিবৰ কাৰণে ৰিলেট কৰি দিছো। এনেকে মানুহবিলাকে কোৱা শুনো ন আমাৰ দৈনন্দিন জীৱনত। ঠিক আছে, কাৰোবাৰ ঘৰলৈ যদি যাওঁ, এই মোৰ সৰুটো অকমান উৎপতীয়া, ডাঙৰটো অকমান ভাল।
তেনেকে আমি ভাবো আহাচোন যে সেই তিনিটা ককায়েক আৰু সিহঁত তিনিটাৰ ঠিক আছে তিনিটা কি আছে ভায়েক আছে গতিকে সাইন কস আৰু টেনৰ ভায়েক কেইটা এইকেইটা ঠিক আছে নে নাই আৰু আমি যে কওঁ যে সাধাৰণতে অকমান উৎপতীয়া হয় বুলি ঠিক আছে না আমি তাক ইয়াত কি কই বুলি কম উলুটা ভায়েক কেইটা কি হয় উলুটা এটা যদি একদম এপিনে যায় ওপৰলে যায় এটা বোলে তললে যায় এটা সোঁপিনে গলে এটা বাওঁ পিনে যাব উলুটা মানে ইংলিছত কৈ কম হয় ৰেচিপ্ৰকেল এটা সাইন মানে কি আছিল বিপৰীত বাহু বাই অতিভুজ ইয়াত চোৱাচোন তেনেকুৱা কিবা পাইছা নেকি পাইছো অতিভুজ বাই বিপৰীত বাহু উল্টি গল নে নাই সাইনৰ বিপৰীত বাহুটো ওপৰত আছিল ইয়াত তলত আছে সাইনৰ অতিভুজটো তলত আছে ইয়াত কি আছিল ওপৰলে গুচি গল that means আমি যদি সাইনটো মনত ৰখাও বিপৰীত বাহু বাই অতিভুজ আমি কসেকটো গম পাই গলো কসেক মানে কি হৈ গল অতিভুজ বাই বিপৰীত বাহু হেই যে মই যেনেকে ৰিভাৰ্সলি দেখাইছিলো যে এটা যদি এটো হয় ইয়াৰ উল্টাটো হয় গতিকে সাইন আৰু কসেক হৈ গল ভাই ককাই এনেকে ভাবিলো ঠিক আছে নাই এতিয়া আমি মনত পেলাও কস কস মানে কি আছিল সন্নিহিত বাহু বাই অতিভুজ ইয়াত চোৱাচোন অতিভুজ বাই সন্নিহিত বাহু উল্টাটোৱে হয় নে নহয় তো গতিকে কসৰ উল্টাটো কি হৈ গল সেক কসৰ উল্টাটো কি পাই গলো আমি সেক বুলি পাই গলো ঠিক আছে আৰু টেনত ভাবা টেনত কি আছিল বিপৰীত বাহু বাই সন্নিহিত বাহু এতিয়া চোৱাচোন কটত কি পাইছো সন্নিহিত বাহু বাই বিপৰীত বাহু that means কটটো কাৰ উল্টাটো হৈ গল টেন তো ইমানে কথা ঠিক আছে না মই কি মনত ৰখা বুলি কৈছিলো খালি দুটা কি আছিল সাইন আৰু কি কস সাইন মানে কি আছিল বিপৰীত বাহু বাই অতিভুজ কস মানে কি আছিল সন্নিহিত বাহু বাই অতিভুজ কাৰ এই বিশেষ কোণটোৰ সূক্ষ্ম কোণটো যপা আমি ত্ৰিগোণমিতিক অনুপাতবিলাক ব্যৱহাৰ কৰিম এতিকা tan থিটাৰ কাৰণে কি হৈ যাব সাইন আৰু কসৰ লব বা নিউমেৰেটৰ থকাটো সাইনৰ নিউমেৰেটৰ কি আছিল বিপৰীত বাহু কসৰ নিউমেৰেটৰ কি আছিল সন্নিহিত বাহু গতিকে tan থিটা মানে হৈ যাব বিপৰীত বাহু বাই সন্নিহিত বাহু বাকিখিনি আমি উল্টাই দিলে হৈ যায় ঠিক আছে যিখিনি আমি পঢ়িলো সেইখিনি মনত ৰখাবৰ কাৰণে মই এটা ট্ৰিক শিকাই দিও তো ট্ৰিকটো কি হৈ যাব पंडित बद्री प्रसाद हर हर बोल কি কম আমি पंडित बद्री प्रसाद हर हर बोल তুমি ভাবিলা কি হৈ গল पंडित बद्री प्रसादত हर हर बोल ত্ৰিগোণমিতি শেষ বোলে সাৰে কলে হল না চোৱাচোন पंडित बद्री प्रसाद हर हर बोल p by h b by h p by b p by h মানে কি আছিল sin b by h মানে আছিল কি cos p by b মানে আছিল কি tan বাকি কেটাটো উল্টা হে দিব লাগে হয় কি নাই এনেকৈ কব পাৰো শিৱজি পাৰ্বতী का हस्बैंड शिवजी पार्वती का हस्बैंड शिवजी पार्वती का हस्बैंड s টো আমাক কি মনত ৰখাব sin p by h ভাৰত ৰত্ন ভূপেন হাজৰিকা b by h ভূপেন হাজৰিকা ভূপেন বি আহিব হাজৰিকা পা h আহিব ঠিক আছে না আৰু এটা কৈ দিও মই তোমালোকক যেটো মই 5 বছৰ আগত যেতিয়া ভিডিও বনাইছিলো তেতিয়াই ইউজ কৰিছিলো some people has curly কিছুমান মানুহৰ ব্ৰাউন হেয়াৰ আছিল curly brown hair আৰু curly hairক সদায় কেতিয়াবা কি কৰি দিয়ে দেখেতে বেয়া পালে ব্ৰাউন কালাৰটো তো টাৰ্নস permanently black. So some people has curly brown hair turns permanently black. এতিয়া তুমি সোয়া ইয়াপা তুমি কেনেকে শিকিলা কি শিকিলা some people has as টো মোক মনত পেলাই দিব sign people has p by h মান sign মানে p by h আছিল curly brown hair cos b by h curly brown hair turns permanently black মানে brown hair to কোলা কৰি দিলে মানে permanently কোলা কৰি দিলে brown color to বেয়া পায় turns permanently কি কৰি দিলে black ঠিক আছে তো এটো পৰা তুমি শিকিলা গতিকে turns তে কি মনত পেলাই দিব আমাক 10 permanently black p by t এসা কি মনত পেলালে sin p by h curly brown hair cos b by h turns permanently black t p by b ঠিক আছে এখিনি তো হৈ গল লগতে তোমালোকক মই এটা কাম দিম যেটো কাম কিনে তোমালোকে কৰিবা ঠিক আছে না আজিয়ে কৰিবা মই তোমালোকক এই স্কোৰটো লিখি থবলৈ কৈছিলো লগতে এখন ধুনিয়া A4 সাইজত তোমালোকে এই কথা কেটা লিখি থবা যে sin θ = 1 by cosec θ
কাৰণ মই কি কৈছিলো সাইন থিতা আৰু কসেক থিতা একেটা কমিউনিটিৰে হয় ভাই ককাই বুলি কৈ দিছিলো খালি ইটো আনটোৰ লগত উল্টা হয় এটা যদি সোঁফালে যায় এটা কি যাব বাওঁফালে যায় গতিকে সাইন থিতা ইকুৱেল যদি কসেক থিতা হৈ যায় তেতিয়ালে কি হৈ যাব কসেক থিতা মানে হৈ যাব 1/sin থিতা ঠিক তেনেকে tan থিতা ইকুৱেল টু 1/cot থিতা cot থিতা মানে কি হৈ যাব 1/tan থিতা আৰু কি পালো মই sec থিতা ইকুৱেল টু 1 কি পালো মই cos থিতা আৰু cos থিতা ইকুৱেল টু 1/sec থিতা ঠিক আছে তো গতিকে ইয়াৰ পৰা আমি এইটো ফৰ্মুলা উলিয়াই লব পাৰো sec into cos ইকুৱেল টু কি যাব 1 কেতিয়াবা যদি sec থিতা into cos থিতা পাওঁ আমি ডাইৰেক্ট 1 লিখি দিব পাৰো বা এইকনতে কি লিখিব পাৰো cot থিতা into tan থিতা হেতু মানে কি হৈ যাব 1 বা এইকনতে কি লিখি দিব পাৰো আমি sin থিতা into cosec থিতা হেতু ইকুৱেল টু কি হৈ যাব 1 আৰু কেতেমান ফৰ্মুলা তোমালোকে লিখি লবা tan থিতা মানে কি পাইছিলো আমি sin থিতা বাই কি হৈ যাব cos থিতা গতিকে cot থিতাটো যেহেতু tan থিতাৰ উল্টাটো হয় তো গতিকে cot থিতা মানে হৈ যাব কি cos থিতা বাই কি হৈ যাব sin থিতা এই কেটা তোমালোকে ধুনিয়াকে লিখি লবা আৰু তোমালোকৰ টেবুলখনত ধুনিয়াকৈ পেস্ট কৰি থবা এখিনি তোমালোকে লিখিবা লিখি পেলাই তোমালোকে মাৰি থবা টেবুলত ঠিক আছে আৰু সদায় চাবা একদম ভয় নকৰিবা ডোন্ট বি ফিয়াৰ when ABC is here bye bye